অখিল গগৈ এজন নিৰ্দলীয় বিধায়ক। তেওঁ এজন অকলশৰীয়া বিধায়ক। শিৱসাগৰ সমষ্টিৰ পৰা জিকিলে আৰু এই বছৰ জিকে নিজনে ঠিকনা নাই। গতিকে এজন ব্যক্তিয়ে কি ক'লে কি নক'লে নিৰ্দলীয়, তেওঁতো দল নহয়। আমি যিটো সংসদীয় গণতন্ত্ৰ, ইয়াত দলবিলাকৰ প্ৰাধান্য থাকে, দলীয় মতামত থাকে। গতিকে সেইটোক আমি গুৰুত্ব দিয়া যায়। এতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়া প্ৰথমে তেওঁ এতিয়াও ঠিক কৰি ল'ব পৰা নাই তেওঁৰ দলটোনো ক'ত আছে, কেইজন প্ৰাৰ্থী দিব, ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে তেখেতৰ কথাত মই গুৰুত্ব দিব নিবিচাৰোঁ। তেখেতে য'তেই প্ৰথম গৈছে খুব ৰাইজৰ ভুৱা প্ৰতিশ্ৰুতি দিছে আৰু তাক প্ৰতাৰণা কৰিছে। তেখেতে পদযাত্ৰা কৰিলে দয়াং টেঙানীক লৈ পেলাই, আৰু তাৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতিটোক অসমৰ মানুহে চিনি পালে যে এওঁ এই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষকৰ অধিকাৰৰ কাৰণে, তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিব। কিন্তু কেইদিনমান পাছতে তেওঁ সেই এজেণ্ডাটো পাহৰি গ'ল আৰু পাহৰি গৈ পেলাই এতিয়া তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি বাদ দিলে, কৃষকৰ সংগ্ৰাম তেওঁ বাদ দিলে। এতিয়া কৃষকৰ সমস্যাবিলাক আমাৰ চৰকাৰে সমাধান কৰি আছে আৰু উজনি অসমত তেওঁ ক'তো ঠাউনি পোৱা নাই। যিটো ঠাউনি পোৱা বুলি কয়, ক'তো ঠাউনি নোপোৱাৰ কাৰণে এতিয়া তেওঁ মিয়া মুছলমানৰ মাজত, প্ৰব্ৰজনকাৰী মুছলিমৰ মাজত অলপ ঠাউনি পায় নেকি, তাৰ কাৰণে তেওঁ এটা চেষ্টা কৰিছে। তেওঁৰ কথাত মইতো কিয় গুৰুত্ব দিম? AIDF এটা বেলেগ পাৰ্টি, BJP এটা বেলেগ পাৰ্টি, সুমেৰু আৰু কুমেৰু। গতিকে তাৰ মাজত তেখেতে কি সাদৃশ্য পাইছে সেইটো তেখেতে বুজি পাব। AIDFৰ লগত আমাৰ কোনো সম্পৰ্ক থকাৰ প্ৰশ্নই নাই। এইটো এটা সম্পূৰ্ণৰূপে অবাস্তৱ, অবান্তৰ, অসম্ভৱ কথা। অখিল গগৈ এজন নিৰ্দলীয় বিধায়ক। তেওঁ এজন অকলশৰীয়া বিধায়ক। শিৱসাগৰ সমষ্টিৰ পৰা জিকিলে আৰু এই বছৰ জিকে নিজনে ঠিকনা নাই। গতিকে এজন ব্যক্তিয়ে কি ক'লে কি নক'লে নিৰ্দলীয়, তেওঁতো দল নহয়। আমি যিটো সংসদীয় গণতন্ত্ৰ, ইয়াত দলবিলাকৰ প্ৰাধান্য থাকে, দলীয় মতামত থাকে। গতিকে সেইটোক আমি গুৰুত্ব দিয়া যায়। এতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়া প্ৰথমে তেওঁ এতিয়াও ঠিক কৰি ল'ব পৰা নাই তেওঁৰ দলটোনো ক'ত আছে, কেইজন প্ৰাৰ্থী দিব, ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে তেখেতৰ কথাত মই গুৰুত্ব দিব নিবিচাৰোঁ। তেখেতে য'তেই প্ৰথম গৈছে খুব ৰাইজৰ ভুৱা প্ৰতিশ্ৰুতি দিছে আৰু তাক প্ৰতাৰণা কৰিছে। তেখেতে পদযাত্ৰা কৰিলে দয়াং টেঙানীক লৈ পেলাই, আৰু তাৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতিটোক অসমৰ মানুহে চিনি পালে যে এওঁ এই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষকৰ অধিকাৰৰ কাৰণে, তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিব। কিন্তু কেইদিনমান পাছতে তেওঁ সেই এজেণ্ডাটো পাহৰি গ'ল আৰু পাহৰি গৈ পেলাই এতিয়া তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি বাদ দিলে, কৃষকৰ সংগ্ৰাম তেওঁ বাদ দিলে। এতিয়া কৃষকৰ সমস্যাবিলাক আমাৰ চৰকাৰে সমাধান কৰি আছে আৰু উজনি অসমত তেওঁ ক'তো ঠাউনি পোৱা নাই। যিটো ঠাউনি পোৱা বুলি কয়, ক'তো ঠাউনি নোপোৱাৰ কাৰণে এতিয়া তেওঁ মিয়া মুছলমানৰ মাজত, প্ৰব্ৰজনকাৰী মুছলিমৰ মাজত অলপ ঠাউনি পায় নেকি, তাৰ কাৰণে তেওঁ এটা চেষ্টা কৰিছে। তেওঁৰ কথাত মইতো কিয় গুৰুত্ব দিম? AIDF এটা বেলেগ পাৰ্টি, BJP এটা বেলেগ পাৰ্টি, সুমেৰু আৰু কুমেৰু। গতিকে তাৰ মাজত তেখেতে কি সাদৃশ্য পাইছে সেইটো তেখেতে বুজি পাব। AIDFৰ লগত আমাৰ কোনো সম্পৰ্ক থকাৰ প্ৰশ্নই নাই। এইটো এটা সম্পূৰ্ণৰূপে অবাস্তৱ, অবান্তৰ, অসম্ভৱ কথা।